এটা সময়ত চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক কঁকালত শিকলি মাৰি গ্ৰেপ্তাৰ কৰি লৈ গৈছে। এই চৰকাৰে এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱস পাতে। অসম আন্দোলনৰ সময়তে অসম আন্দোলনৰ আগতো ৰাভা দিৱস পালন কৰা হৈছিল। অসম আন্দোলনৰ পৰা এইটো ব্যাপক প্ৰসাৰ হ'ল। সকলো ঠাইতে ৰাইজে ব্যাপকভাৱে পাতিবলৈ আৰম্ভ কৰিলে। এতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব, সুৰক্ষিত ভৱিষ্যত, এই সকলো কথা চিন্তন প্ৰকাশ কৰিছিল। আজিও চৰকাৰে ৰাভা দিৱস পাতিছে। গতিকে সঁচাকে যদি কলাগুৰুৰ প্ৰতি যদি সন্মান আছে, তেতিয়াহ'লে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ ৰক্ষা কৱচ সম্পৰ্কত যিবোৰ পৰামৰ্শ দিছে, সেইবোৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰি দেখুৱাওক। ৰাভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৰি অহা চিন্তা আজি প্ৰাসংগিক। খিলঞ্জীয়া মানুহৰ নিজৰ ৰাজ্যখনত প্ৰভুত্ব থাকিব লাগে, ভাষা সংস্কৃতি সুৰক্ষিত হ'ব লাগে। এই কামবিলাক কৰিলেহে চৰকাৰে প্ৰকৃতপক্ষত কলাগুৰুৰ প্ৰতি সন্মান জনোৱাটো হ'ব। আৰু আজিৰ তাৰিখত আমি নলবাৰী জিলাবাসী ৰাইজক আমি কৃতজ্ঞতা আৰু অভিনন্দন জনাব খুজিছোঁ। আজি এই সদৌসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অনুষ্ঠানত যিটো উদ্বোধনী গীত 4টা ভাষাত প্ৰস্তুত কৰিছে, অসমীয়া, বড়ো ভাষাত, ৰাভা ভাষাত, কাৰ্বি ভাষাত, 7টা ভাষাত আকৌ সুকীয়াকৈ গান গাবলৈ ঠিক কৰিছে। অসমীয়া ভাষা, বড়ো ভাষা, ৰাভা ভাষা, তিৱা ভাষা, মিচিং ভাষা, কাৰ্বি ভাষা, গোৱালপৰীয়া ভাষা, 7টা ভাষাত প্ৰকাশ কৰিছে। মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি চিন্তা, এই চিন্তাক নলবাৰী জিলাবাসী ৰাইজে হাতে কামে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে। নলবাৰী জিলাবাসী ৰাইজক তাৰ বাবে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই চিন্তা সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে অনুসৰণীয় কৰিবলগীয়া আছে। প্ৰথম কামটোৱে হ'ল যে আমাৰ বিশ্ববিদ্যালয়সমূহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত আসন স্থাপন কৰিব লাগে, যাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি পৰিকল্পিত গৱেষণা হয়। 1, 2, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰিব লাগে। 3, আমাৰ পাঠ্যক্ৰমত যাতে কলাগুৰু সৃষ্টিৰাজিক যাতে অন্তৰ্ভুক্ত কৰা হয় পৰিকল্পিতভাৱে, ব্যাপকভাৱে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এটা গৱেষণা প্ৰতিষ্ঠান, সাংস্কৃতিক গৱেষণা প্ৰতিষ্ঠান এটা স্থাপন কৰিব লাগে। আৰু পঞ্চম কথাটো হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টি, ভূপেন দাৰ সৃষ্টি, আমাৰ লোক সংস্কৃতিৰ চৰ্চা আমাৰ নতুন প্ৰজন্মই কৰিবৰ কাৰণে পৰিৱেশ দিব লাগিব। কৰি আছে, এতিয়াও নতুন প্ৰজন্মই কৰি আছে, কিন্তু পৰিৱেশ দিবৰ কাৰণে, ঠাই দিবৰ কাৰণে অসম চৰকাৰে ঠায়ে ঠায়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নামত প্ৰেক্ষাগৃহ, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত, ভূপেন দাৰ নামত সকলো সা সুবিধা থকা একোটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে। গাঁৱে ভূঞে, চহৰে নগৰে মঞ্চ দিব লাগে, প্ৰেক্ষাগৃহ দিব লাগে, পৰিৱেশ দিব লাগে, যাতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে চিন্তন মন্থন কচৰত কৰি আগবাঢ়ি যাব পাৰে। আমি কলাগুৰু বুলি কৈছোঁ। আৰু এইটো কথা বাৰম্বাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিবোৰ সাংস্কৃতিক চিন্তা, যি চেতনা, এই কথা সদায় প্ৰাসংগিক বুলি প্ৰমাণ হৈ আছে। সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আগুৱাই নিয়াৰ সপোন দেখিছিল, চিন্তা প্ৰকাশ কৰিছিল, পদক্ষেপ লৈছিল। আৰু আজিও এইটো চিন্তা। ৰাজনীতিকে সমাজ ভাঙে, কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে, প্ৰাসংগিক। আৰু সেই চিন্তাৰে আমি আগুৱাই যোৱাৰ পথ লৈছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।